হেল্ল' গাইজ, সকলোলৈকে শুভ সন্ধিয়া জনালোঁ। কি কৰিছে আপোনালোকে? মই এতিয়া এইফালে দেখিছেনে, অথনি দেখুৱাইছিলোঁ ৰঙালাও গুটিখিনি ধুই মেলি দি থৈ বুলি। এয়া থৈ মেলি এতিয়া কি কৰিছোঁ, মই ভাবিছোঁ এয়া চাহৰ লগত খাব লাগিব। সেইটো তুমি খাই জনাবচোন। চাহৰ লগতো খাব পাৰি, চাটনি বনাইও খাব পাৰি। এয়া ৰঙালাও মানে কি একো পেলনি নাযায়। ৰঙালাওখিনি খাব পাৰি, গুটি খাব পাৰি আৰু তাৰ বাকলিবিলাকো খাব পাৰি। সকলোখিনিয়ে খাব পাৰি ৰঙালাওটো। এতিয়া মই এইখিনি ভাজি লওঁ, ভাজি লৈ আকৌ চাহৰ লগত খাম আৰু। হেল্ল' গাইজ, মোৰ ইতিমধ্যে ৰঙালাও গুটি ভজা হৈ গ'ল। এয়া এইফালে খাবলৈ লৈছোঁ। এয়া দেখিছেনে ৰঙালাও গুটি? এয়া কোনে কোনে খাই জনাবচোন। এইফালে লাল চাহ লৈছোঁ, লাল চাহৰ সৈতে বোলো এয়া খাই লওঁ। খাবলৈ বহুত মজা লাগে। আপোনালোকে যদি কোনোবাই খাই পোৱা নাই তেতিয়াহ'লে খাই চাব হা, এবাৰ ভাজি খাই চাব। চাওকচোন, ভাতৰ লগত খাবলৈও ভাল, এনেকৈ চাটনি বনাই খাবলৈও ভাল। যিয়ে যেনেকৈ খাই ভাল পায় তেনেদৰে খাব লাগে। চাহ বাতিৰ লগত আৰু ধুনীয়াকৈ খাই লওঁ হা, তাৰপিছত আকৌ ভাত পানী বনাবই হ'ব হা।